হেল্ল' ভিউৱাৰ্ছ, ডিজিটেল আলাপ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এইবাৰৰ নিযুক্তিৰ LPUPৰ নিযুক্তিৰ আটাইতকৈ চৰ্চিত ডিষ্ট্ৰিক্ট শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এইবাৰৰ এক্সপেক্টেড কাট অফ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। হয়, ইতিমধ্যে LPUPৰ আবেদন প্ৰক্ৰিয়া সমাপ্ত হৈছে, লগতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামো আৰম্ভ হৈ গৈছে আৰু এই সময়তে এতিয়া উৎকণ্ঠা বাঢ়িছে যে যথেষ্ট পৰিমাণৰ কেণ্ডিডেটে এইবাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিছে। গতিকে এইবাৰৰ কাট অফ কিমান যাব পাৰে শোণিতপুৰ ডিষ্ট্ৰিক্টত তাকে লৈ জল্পনা কল্পনা চলি থকা দেখা গৈছে। প্ৰায়বোৰ কেণ্ডিডেটে শোণিতপুৰ এটা প্ৰিফাৰেঞ্চ হিচাপে ৰাখিছে। গতিকে এই ক্ষেত্ৰত কাট অফ লৈ সকলোৰে মনত উৎকণ্ঠা এটা বিৰাজ কৰিছে। কিমান হ'ব পাৰে কাট অফ এইবাৰ, কিমান হ'ব পাৰে, কাৰণ চবেই এটা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰায়খিনি কেণ্ডিডেটেই শোণিতপুৰ ডিষ্ট্ৰিক্টক এটা প্ৰিফাৰেঞ্চ হিচাপে ৰাখিছে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথাটো কৈছোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ল। কথাটো হ'ল কি, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈছে যে অনলাইনৰ মাধ্যমেৰে বা তেওঁলোকে কল কৰিছে বা তেওঁলোকে কল কৰি পেলাই ডকুমেণ্ট বা কিবা তথ্য বিচাৰি আছে, তাৰ ফালৰ পৰা ক'ব পাৰি যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছে। এতিয়া আমাৰ মূল কথালৈ আহোঁ যে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। এইবাৰৰ LPUPৰ ভেকেঞ্চি লিষ্টত অসমৰ আটাইকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ বেছি পষ্ট থকা ডিষ্ট্ৰিক্ট হৈছে শোণিতপুৰ ডিষ্ট্ৰিক্ট। গতিকে সকলোৰে বাবে এটা চকুত লগা ডিষ্ট্ৰিক্ট হৈ পৰিছে এইবাৰ। যোৱা বছৰ বা তাৰ আগৰ বছৰ অসমৰ একেবাৰে আটাইতকৈ কম পষ্ট ওলোৱা ডিষ্ট্ৰিক্ট আছিলে শোণিতপুৰ বুলি ক'ব পাৰি, কাৰণ একেবাৰে নগণ্য পৰিমাণৰ পষ্ট ওলাইছিলে। কিন্তু এইবাৰ কিন্তু অসমৰ আটাইতকৈ অধিক পষ্ট ওলোৱা ডিষ্ট্ৰিক্ট হৈ পৰিছে শোণিতপুৰ ডিষ্ট্ৰিক্ট। গতিকে এইবাৰ কিন্তু শোণিতপুৰ ডিষ্ট্ৰিক্ট সকলোৰে এটা চকুত লগা ডিষ্ট্ৰিক্ট। আৰু যদি চাব যাওঁ যে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্টসমূহতো ভালে পৰিমাণৰ পষ্ট ওলাইছে। শোণিতপুৰ ডিষ্ট্ৰিক্টত হায়েষ্ট পষ্ট ওলাইছে আটাইতকৈ বেছি যে 366 পষ্ট ওলাইছে, আৰু তাৰপিছতে ছেকেণ্ড হাইষ্ট শোণিতপুৰ ডিষ্ট্ৰিক্টৰ গাতে লাগি থকা লখিমপুৰ ডিষ্ট্ৰিক্টত আছে 365 পষ্ট। আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ গাতে লাগি থকা নগাঁও ডিষ্ট্ৰিক্টতো ভালে পৰিমাণৰ পষ্ট আছে 294 পষ্ট। আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ গাতে লাগি থকা দৰং ডিষ্ট্ৰিক্টতো এইবাৰ ভালে পৰিমাণৰ পষ্ট আছে 125 পষ্ট। গতিকে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্টসমূহত ভালে পৰিমাণৰ পষ্ট আছে। LPUPৰ আবেদনৰ ক্ষেত্ৰত কেণ্ডিডেটসকলে যিমান পাৰে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো নিজৰ ডিষ্ট্ৰিক্টেই ৰাখিব বিচাৰে। ছেকেণ্ড প্ৰিফাৰেঞ্চ তেওঁলোকে অকণমান নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট বা অকণমান মিডিয়াম পৰিমাণৰ পষ্ট থকা ডিষ্ট্ৰিক্ট ৰাখিব বিচাৰে। আৰু থাৰ্ড প্ৰিফাৰেঞ্চ তেওঁলোকে এই দুয়োখনতে ফাৰ্ষ্ট আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চৰ ডিষ্ট্ৰিক্টসমূহত নোপোৱা স্বত্তেও যাতে আন এখন ডিষ্ট্ৰিক্টত পোৱাৰ পূৰ্ণ সম্ভাৱনা থকা এখন ডিষ্ট্ৰিক্ট ৰাখে তেওঁলোকে। গতিকে মেইন কথা হ'ল কি, তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো যিমান পাৰে নিজৰ ডিষ্ট্ৰিক্ট ৰাখিব বিচাৰে। এনে ক্ষেত্ৰত যদি চাওঁ এই থিংকিঙত যদি চাওঁ, লখিমপুৰৰ যিখিনি কেণ্ডিডেট, লখিমপুৰৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট হৈছে শোণিতপুৰ। লখিমপুৰৰ যিসকল কেণ্ডিডেট তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰাখিব। ছেকেণ্ড হয়তো তেওঁলোকে নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট হিচাপে শোণিতপুৰ ৰাখিব পাৰে। লগতে লখিমপুৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে ছেকেণ্ড প্ৰিফাৰেঞ্চ হিচাপে শোণিতপুৰৰ লগতে তেওঁলোকে ধেমাজিও ৰাখিব পাৰে, কাৰণ লখিমপুৰৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট ধেমাজি। গতিকে লখিমপুৰৰ কেণ্ডিডেটসকলৰ মাজত দুটা ভাগ হ'ব, এটা ধেমাজি ফালে যাব পাৰে, এটা শোণিতপুৰ ফালে আহিব পাৰে নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট হিচাপে। যিসকল নগাঁৱৰ তেওঁলোকেও সেইটো কৰিব পাৰে যে তেওঁলোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰাখিব পাৰে কেণ্ডিডেটসকলে নিজৰ ডিষ্ট্ৰিক্ট নগাঁও, আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ ৰাখিব পাৰে তেওঁলোকৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট শোণিতপুৰ। লগতে নগাঁও ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে মৰিগাঁও ৰাখিব পাৰে, গোলাঘাটো ৰাখিব পাৰে। এই কথাটো কিয় কৈ আছোঁ যে নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট সকলোৱে নিয়াৰেষ্ট ডিষ্ট্ৰিক্টৰ অকণমান নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট কি আছে, কিমান পষ্ট আছে সেইটো চাই, সেইকাৰণে মানে নিয়াৰেষ্ট ডিষ্ট্ৰিক্টৰ প্ৰসংগটো আনিছোঁ টানি। গতিকে নিয়াৰেষ্ট ডিষ্ট্ৰিক্টৰ কথাটোত যদি চাই, শোণিতপুৰৰ ক্ষেত্ৰত শোণিতপুৰৰ আশে পাশে থকা ডিষ্ট্ৰিক্টসমূহৰ ফালেও চাব লাগিব। তেওঁলোকৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে ক'ত এপ্লাই কৰিব পাৰে সেই বিষয়েও চাব লাগিব। আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। ঠিক তেনেকৈ শোণিতপুৰৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট দৰং ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে তেওঁলোকৰ ছেকেণ্ড প্ৰিফাৰেঞ্চ তেওঁলোকে নলবাৰী, তেওঁলোকৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট নলবাৰী বা লগতে এই শোণিতপুৰ ৰাখিব পাৰে। ইয়াতে দুটা ভাগ হ'ব। গতিকে যদি চাব যাওঁ, শোণিতপুৰৰ গাতে লাগি থকা লখিমপুৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলৰ ছেকেণ্ড প্ৰিফাৰেঞ্চৰ দুটা ভাগ হ'ব। এটা যাব ধেমাজি ফালে, এটা ছেকেণ্ড প্ৰিফাৰেঞ্চ আহিব, এটা পৰিমাণৰ ছেকেণ্ড প্ৰিফাৰেঞ্চ আহিব শোণিতপুৰ ফালে। নগাঁও ডিষ্ট্ৰিক্টৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট
যদি চাওঁ তাতে তিনিটা ভাগ হ'ব পাৰে। এটা মৰিগাঁও ফালে যাব, ছেকেণ্ড প্ৰিফাৰেঞ্চ এটা মৰিগাঁও ফালে যাব পাৰে, এটা গোলাঘাট ফালে যাব পাৰে, এটা শোণিতপুৰ ফালে আহিব পাৰে। দৰঙৰ ক্ষেত্ৰতো এটা নলবাৰী ফালে যাব পাৰে, এটা শোণিতপুৰ ফালে আহিব পাৰে। গতিকে এইখিনি কথা চাব লাগিব যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিজৰ ডিষ্ট্ৰিক্ট দিব পাৰে। যিসকলৰ মাৰ্ক ভাল আছে, যিসকলৰ এটা হাই কাট অফ থকা কেণ্ডিডেট, তেওঁলোকেতো নিজৰ ডিষ্ট্ৰিক্টতেই পাই যাব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যদি দিয়া থাকে। আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চতহে যিসকলৰ অকণমান কম পৰিমাণৰ আছে, তেওঁলোকেহে ছেকেণ্ড প্ৰিফাৰেঞ্চত বাগৰি বেলেগ ডিষ্ট্ৰিক্টত গুচি যায়। গতিকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত থকাসকল মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত পোৱাসকল মানে তেওঁলোকৰ কাট অফ অকণমান যথেষ্ট হাই থাকিব লাগিব। আৰু হাই থকাসকলে নিজৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে দিয়াৰ কাৰণে পাই যাব। আৰু তাৰ তলতেই যিসকলৰ কম থাকিব অকণমান, সেই কমসকলে ছেকেণ্ড প্ৰিফাৰেঞ্চত বাগৰি বেলেগ ডিষ্ট্ৰিক্টত গুচি যাব। তেতিয়া ছেকেণ্ড প্ৰিফাৰেঞ্চৰ সকলে বেলেগ ডিষ্ট্ৰিক্টত গৈ কেনেকৈ কাম কৰিব, প্ৰভাৱ পেলাব, সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ পইণ্ট। আৰু আমি জানো যে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্টসমূহতো ভালে পৰিমাণৰ পষ্ট আছে। আৰু গতিকে যিসকলৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্টৰ যিসকল হায়েষ্ট কাট অফ থকা মাৰ্ক থকা কেণ্ডিডেট, তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টতেই পাব। আৰু যিসকলৰ অকণমান কম আছে, তেওঁলোকে শোণিতপুৰত আহি যুঁজ কৰিব লাগিব। এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ কিমান হ'ব, সেইটো হৈছে আচল কথা। এতিয়া যিমানখিনি আমি আলোচনা কৰিলোঁ, ডিছকাছ কৰিলোঁ, ইয়াৰ ভিতৰত আমি যিটো ভাবিছোঁ তেনেধৰণৰ নহ'বও পাৰে, কিন্তু এটা নোহোৱাও নহয় যে তেনেকুৱা মানুহে ভাবে, কেণ্ডিডেটসকলে ভাবে যিমান পাৰে নিজৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্ট এটা ৰাখিব বিচাৰে। গতিকে যিমানখিনি আলোচনা কৰিলোঁ তাৰে অকণমান হ'লেও ই সঁচা পৰিণত হ'ব। গতিকে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে, সেইটো হৈছে এতিয়া ডাঙৰ কথাটো। শোণিতপুৰ ডিষ্ট্ৰিক্টত যোৱা বছৰ পষ্ট আছিলে আনৰিজাৰ্ভত 49, তাৰে কাট অফ গৈছিলে যথেষ্ট হাই, 214 বুলি ক'ব পাৰি, 213.622। OBCত পষ্ট আছিলে 17, কাট অফ গৈছিলে 204। আৰু SCত পষ্ট আছিলে 13, কাট অফ গৈছিলে 196। আৰু ST হিলছত পষ্ট আছিলে 1, আৰু তাৰে কাট অফ গৈছিলে 163। আৰু ST প্লেনত পষ্ট আছিলে 11, আৰু কাট অফ গৈছিলে 193। এইবাৰ শোণিতপুৰৰ ক্ষেত্ৰত যদি চাওঁ, প্ৰথমে আমি যদি SC চাওঁ, SC কেটেগৰীত পষ্ট আছে 24, আৰু এক্সপেক্টেড কাট অফ এইবাৰ যাব পাৰে SC কেটেগৰী শোণিতপুৰ ডিষ্ট্ৰিক্টত 56 মান যাব পাৰে। 56 এইবাৰ SC কেটেগৰী এক্সপেক্টেড কাট অফ ধৰিছোঁ, আৰু 56 যাব পাৰে এইবাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। আৰু এক্সপেক্টেড কাট অফ কিছু ইফাল সিফাল হ'ব পাৰে, কিন্তু এক্সপেক্ট কৰিব পাৰোঁ 56 মান SC কেটেগৰীৰ কাৰণে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। আপোনালোকৰ মতে কিমান হ'ব পাৰে SC কেটেগৰী, আপোনালোকে নিশ্চয়কৈ জনাব কমেণ্ট বক্সত। নেক্সট যদি চাওঁ আমি ST প্লেনৰ ক্ষেত্ৰত শোণিতপুৰত পষ্ট আছে 10, আৰু ইয়াৰ এক্সপেক্টেড কাট অফ হ'ব পাৰে 55 যাব পাৰে। শোণিতপুৰত এক্সপেক্টেড কাট অফ ST প্লেনৰ ক্ষেত্ৰত 55-56 যাব পাৰে কাট অফ। আপোনাৰ ধাৰণাত কিমান যাব পাৰে শোণিতপুৰত ST প্লেনৰ কাট অফ, জনাবলৈ নাপাহৰিব। নেক্সট কেটেগৰী যদি চাওঁ ST হিলছৰ ক্ষেত্ৰত শোণিতপুৰত যথেষ্ট পৰিমাণৰ পষ্ট আছে, 19টা পষ্ট ST হিলছৰ ৰিজাৰ্ভেশ্যনত। গতিকে ST হিলছৰ কাট অফ যাব পাৰে এইবাৰ 53 যাব পাৰে। 53 যাব পাৰে শোণিতপুৰৰ ক্ষেত্ৰত, 53-54 যাব পাৰে ST হিলছৰ ৰিজাৰ্ভেশ্যন কেটেগৰীত কাট অফ। আপোনাৰ ধাৰণাত শোণিতপুৰ ডিষ্ট্ৰিক্টত ST হিলছৰ কাট অফ কিমান যাব পাৰে, কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। নেক্সট PWD কেটেগৰীত শোণিতপুৰত যথেষ্ট পৰিমাণৰ পষ্ট আছে, 27 পষ্ট। PWD কেটেগৰীৰ কাৰণে শোণিতপুৰত কাট অফ যাব পাৰে 53-54 যাব পাৰে PWD কেটেগৰীৰ কাট অফ। আপোনাৰ মতে PWD কেটেগৰীৰ কাট অফ শোণিতপুৰত কিমান যাব পাৰে, কমেণ্ট বক্সত জনাই থ'ব। এইবাৰ আমি চাম OBC কেটেগৰী। শোণিতপুৰত OBC কেটেগৰীৰ কাৰণে পষ্ট আছে 40। গতিকে OBC কেটেগৰীৰ কাৰণে এটা ভালে পৰিমাণৰ ৰিজাৰ্ভেশ্যনৰ আছে এই 40 পষ্ট আন ডিষ্ট্ৰিক্টৰ তুলনাত। গতিকে OBC কাৰণে এইবাৰ শোণিতপুৰত কাট অফ আমি এক্সপেক্ট কৰিব পাৰোঁ 58, আৰু 59 হ'লে সম্পূৰ্ণভাৱে এটা ছেফ বুলি ক'ব পাৰোঁ। 58 আশা কৰিব পাৰি, আৰু 59 আমি ছেফ বুলি ক'ব পাৰোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত OBCৰ কাৰণে। আৰু আপোনালোকৰ মতে শোণিতপুৰ ডিষ্ট্ৰিক্টত OBCৰ কাৰণে কিমান যাব পাৰে কাট অফ, আপোনালোকৰ আইডিয়াত আপোনালোকে কমেণ্ট বক্সত জনাই থ'ব। এইবাৰ আমি আহিছোঁ আনৰিজাৰ্ভ কেটেগৰী। অসমৰ সকলোবোৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত শোণিতপুৰ ডিষ্ট্ৰিক্টত আটাইতকৈ অধিক পষ্ট আছে, আটাইতকৈ হায়েষ্ট পষ্ট 223। গতিকে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত শোণিতপুৰত এইবাৰ কাট অফ যাব পাৰে, এক্সপেক্টেড কাট অফ আমি ধৰিছোঁ 61 আৰু 62 হ'লে শোণিতপুৰ ডিষ্ট্ৰিক্টত ছেফ বুলি ধৰিব পাৰোঁ, আৰু 61 আমি আশা কৰিব পাৰোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত।
আপোনাৰ মতে শোণিতপুৰ ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভৰ কাট অফ কিমান যাব পাৰে আপোনাৰ ধাৰণাত আপুনি কমেণ্ট বক্সত জনাই থ'ব। আপোনালোকৰ আগত যি আনুমানিক কাট অফৰ তালিকা দাঙি ধৰিলোঁ সেইমতে নহ'বও পাৰে কাট অফ, ইফাল সিফাল হ'ব পাৰে। গতিকে সেয়া আপোনালোকে ইম'চনেলি ধৰি নাথাকিব। গতিকে আপোনালোকেও হয়তো কাট অফ এক্সপেক্ট কৰিছে, কিমান হ'ব পাৰে কাট অফ, আপোনালোকৰ মতে আপোনালোকৰ কি কাট অফ ধৰি লৈছে বা আপোনালোকে কিমান আশা কৰিছে যাব পাৰে কাট অফ শোণিতপুৰত, আপোনালোকে সেয়া কমেণ্ট বক্সত জনাই থ'ব। গতিকে পৰৱৰ্তী সময়ত নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে আজিলৈ ধন্যবাদ।